নমস্কাৰ আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ এটি কাহিনীটোৰ শিৰোনাম হ'ল সাগৰ তীৰত লগ পোৱা এঞ্জেলিনাৰ সৈতে কেইটামান আবেলি। ইয়াত গল্পকাৰ অঞ্জলি শৰ্মা বাইদেৱে কৈছে যে মোৰ জীৱনত বিশেষভাৱে প্ৰভাৱ পেলোৱা এক অবিশ্বাস্য কাহিনীৰ নায়িকা এগৰাকীৰ কথা ক'বলৈ বিচাৰিছোঁ। এগৰাকী দুঃসাহসিক তথা দুৰ্দান্ত নাৰীৰ কথা ক'বলৈ ওলাইছোঁ, যিগৰাকী নাৰীয়ে তেওঁৰ জীৱনত 50ৰ দশকত পৃথিৱীৰ 7খন মহাদেশৰ 156খন বিভিন্ন দেশৰ নানা ৰকমৰ সংস্কৃতি, ভাষা, খাদ্য, বাতাবৰণৰ লগত খাপ খাইছিল আৰু তেওঁৰ বিচিত্ৰ জীৱনৰ ভ্ৰমণ কাহিনী ব্যক্ত কৰিছিল। সেয়াই আছিল মোৰ জীৱনৰ সৌভাগ্য। কানাডা উত্তৰ আমেৰিকা মহাদেশৰ এখন সুবিশাল দেশ। উত্তৰ মেৰুৰ আৰু আৰ্কটিক মহাসাগৰ নিচেই কাষতে হোৱা বাবে বছৰৰ 5-6 মাহমান ঠাণ্ডা থাকে। বছৰৰ মুঠ 6 মাহে বৰফেৰে আবৃত হৈ থাকে। ডিচেম্বৰ-জানুৱাৰী মাহৰ দেশৰ তাপমাত্ৰা -45 ডিগ্ৰী চেলছিয়াছৰ পৰা -60 ডিগ্ৰী চেলছিয়াছলৈ থকা দেখা যায়। তেনেকুৱা অতিশয় শীতৰ অভিজ্ঞতা ল'বলৈ আৰু মোৰ ব্যক্তিগত কিছুমান কামৰ বাবে মই কানাডালৈ আহিছিলোঁ। প্ৰকৃতিৰ পৰিৱৰ্তনৰ লগে লগে শীতৰ পিছত আকৌ বসন্ত আহি যায়। শীতৰ প্ৰকোপত নঙঠা হোৱা গছ-গছনিবোৰ বসন্তৰ আগমনত ফল-মূল কুঁহিপাতেৰে সতেজ হৈ পৰাত গোটেই কানাডা দেশখনে এক অভূতপূৰ্ব প্ৰকৃতিৰ ৰূপ লয়। তেনে এটা শীতকালৰ ভৰ দুপৰীয়া কানাডাৰ অন্টাৰিও লেক ষ্ট্ৰোৰত খোজকাঢ়ি থাকোঁতে এটা অকণমানি পেমৰিয়ান ক'লা কুকুৰৰ সৈতে শ্বোৰ বেঞ্চত বহি থকা এগৰাকী বয়সস্থ ভদ্ৰ মহিলাক লগ পাইছিলোঁ। তেওঁক দেখি প্ৰথমতে অভিবাদন জনাইছিলোঁ। তেওঁ তাৰ প্ৰত্যুত্তৰ সুন্দৰকৈ দিছিল। লাহে লাহে তেওঁক লেক শ্ব'ৰত প্ৰতিটো আবেলি মৰমলগা কুকুৰটোৰ সৈতে লগ পাওঁ। মোৰ লগত থকা নাতিনীজনীয়ে লেক শ্ব'ৰত থকা সৰু সৰু শিলগুটিবোৰ পানীলৈ দলিয়াই অগণন ঢৌৰ সৃষ্টি কৰা দেখি খুব আনন্দ পায়। তাতে আকৌ খেলিবলৈ এঞ্জেলিনাৰ কুকুৰটো আছেই। ঠেৰেঙা লগা শীতৰ পাছত বসন্তৰ আগমন হ'ল। বসন্তৰ পিছত লাহে লাহে গ্ৰীষ্মকাল আহিল। গ্ৰীষ্মকালত সূৰ্যাস্ত হৈছিল নিশা 9:30-10 বজাৰ ভিতৰত। সন্ধিয়াও তাত ভৰ দুপৰীয়া যেনহে অনুভৱ হয়। প্ৰত্যেক মানুহৰে লেক শ্ব'ৰত বহি সময় কটাবলৈ অজস্ৰ সময়। এই সময়বোৰতে এঞ্জেলিনাই তেওঁৰ জীৱনৰ দুঃসাধ্য ভৰা ৰোমাঞ্চকৰ কথাবোৰ কৈ গৈছিল। 7খন মহাদেশৰ এখন নহয়, দুখন নহয়, 156খন দেশৰ কথা কৈছিল, য'ত তেওঁৰ জীৱনৰ অলেখ সীমাহীন অভিজ্ঞতা হৈছিল। তেওঁ মোক ভাল পোৱাৰ এটাই কাৰণ আছিল, সেইটো হ'ল তেওঁ কোৱা দেশ-বিদেশৰ কথাবোৰ জনাৰ মোৰ খুব কৌতূহল আৰু সকলো কথা জনাৰ আগ্ৰহ। সঁচাকৈয়ে ময়ো তেওঁৰ মহত্বৰে ভৰপূৰ আৰু অবিশ্বাস্য কাহিনীবোৰ শুনি মুগ্ধ হৈ পৰিছিলোঁ। কেতিয়াবা তেওঁ উদাস হৈ পৰিছিল। সকলো থাকিও তেওঁ কিন্তু আজি অকলশৰীয়া। মই কেতিয়াবা সুধোঁ যে তেওঁ গোটেই পৃথিৱীখন ভ্ৰমণ কৰাৰ সুবিধা আৰু অনুপ্ৰেৰণা ক'ত পালে। তেওঁ মাথো এটা কথাই মোক কৈছিল, অভিজ্ঞতা আৰু জীৱনৰ প্ৰতি থকা চেলেঞ্জেই মোক এই অনুপ্ৰেৰণা দিছিল। এদিনাখন তেওঁ কৈছিল, BSc ডিগ্ৰী লোৱাৰ পাছত তেওঁ এগৰাকী নাৰ্ছ হৈ কানাডাৰ এখন হস্পিটেলত কাম আৰম্ভ কৰিছিল। তেওঁৰ গাইড আৰু স্কাউটৰ জ্ঞান আছিল। গাইড আৰু স্কাউটৰ ফাউণ্ডাৰ বাউণ্ডে পাউলেকক ভালকৈ লগ পাইছিল। কিছু বছৰ পাছত তেওঁৰ স্বামীৰ লগত মনোমালিন্য হৈ 3জন কণমানিক মাকৰ ওচৰত এৰি থৈ WHO চিফ মেডিকেল অফিচাৰ হৈ চাকৰিত জইন কৰি
সুদূৰ ছৌদি আৰৱলৈ গুচি যায়। তাত তেওঁ বহু বছৰ থাকি জীৱনৰ বহু অভিজ্ঞতা আহৰণ কৰে। তেওঁ যিখন দেশলৈ গৈছিল তাতেই তেওঁ সেই দেশৰ ভাষা, সংস্কৃতি, খোৱা বোৱা, সাজ পোছাক সকলো আয়ত্ত কৰিছিল। প্ৰায় দেশবোৰ ভ্ৰমণ কৰি তেওঁ উপস্থিত হ'লগৈ উত্তৰ মেৰুত অৱস্থিত বৰফৰ দেশ এণ্টাৰ্কটিকাত। তাত বৰফৰ বাহিৰে আন একো নাই। তাৰে প্ৰৱাসীবিলাকে বৰফৰ ঘৰতে থাকে। তেওঁলোকক এস্কিমো বুলি কোৱা হয়। বৰফ আৰু পানীত তেওঁলোকে চিল বুলি এবিধ জন্তু চিকাৰ কৰে আৰু তাৰে মাংস খায়। মাংসৰ তেলেৰে চাকি জ্বলায় আৰু চিলৰ নুমাল ছালখন তেওঁলোকে কাপোৰ হিচাপে ব্যৱহাৰ কৰে। এটা সাংঘাতিক ধৰণৰ দুৰ্বহ জীৱন তেওঁলোকে অতিবাহিত কৰে। বৰফত যাতায়াতৰ বাবে তেওঁলোকে কুকুৰে টনা গাড়ী স্লেজ ব্যৱহাৰ কৰিছিল। আনকি বলগা হৰিণো ব্যৱহাৰ কৰিছিল। বৰফৰ আন এটা বিশেষত্ব যে তাত তেওঁ পোলাৰ বিয়েৰ দেখিবলৈ পাইছিল। পোলাৰ বিয়েৰ আৰু পেঙ্গুইনবিলাকৰ জীৱন প্ৰণালী দেখি তেওঁ অতি মোহিত হৈ পৰিছিল। কেনেকৈ বৰফৰ নৈৰ মাজত পেঙ্গুইনবিলাকে পোৱালি দিছিল আৰু কিদৰে সিহঁতক প্ৰটেকশ্যন দিছিল তাক নেদেখিলে বুজিব নোৱাৰি। তাৰ উপৰি কেইবাশ মিলিয়ন বছৰৰ পাছত দেখা বিৰাট আকৃতিৰ আইচবাৰ্গ এখন কেনেকৈ বৰফৰ সাগৰত উটি আহিছিল তাক এঞ্জেলিনাই ভালকৈ উপভোগ কৰিছিল। সাগৰ আৰু মহাসাগৰ, তাৰ মাজত থকা বৰফৰ লগত তেওঁৰ এটা আত্মীয়তা গঢ়ি উঠিছিল। অতিশয় দুৰ্বোধ্য হ'লেও তেওঁৰ বাবে সকলো সহজসাধ্য হৈ পৰিছিল। এবাৰ তেওঁ আটলাণ্টিক মহাসাগৰত শ্বাৰ্ক মাছে খুব বেয়াকৈ আঘাত কৰিছিল। এঞ্জেলিনাই কোনোমতে শ্বাৰ্কটোৰ পৰা ৰক্ষা পৰিছিল। লেক শ্ব'ৰত বহি মোক কথাবোৰ কৈ যাওঁতে তেওঁ কেতিয়াবা সাংঘাতিক ধৰণে আৱেগিক হৈ পৰিছিল। এনেকৈ দিনবোৰ পাৰ হৈছিল। মই শৰৎ, হেমন্ত, শীত, বসন্ত চাৰিওটা ঋতুৰে আমোদ লৈছিলোঁ। তাৰে বেছিভাগ সময় দুপৰীয়া এঞ্জেলিনাৰ সৈতে লেক শ্ব'ৰতে কটাইছিলোঁ। কি অপূৰ্ব সেই দৃশ্য আজি! ইপিনে সাগৰৰ পানীৰ অদ্ভুত খেলা আৰু আনহাতে নীলিম আকাশত অগণন তৰালীৰ মেলা। কণ কণ ল'ৰা-ছোৱালীৰ আনন্দ উল্লাহেৰে গোটেই লেক শ্ব'ৰত মুখৰিত হৈ থাকে। তাতে আকৌ বালিচৰতে সজা সিহঁতৰ সপোনৰ বালিঘৰবোৰ। এদিন এটা বৰ্ষামুখৰ আবেলি। সেইদিনা এঞ্জেলিনাক ৰাতিৰ আহাৰ ডিনাৰৰ কাৰণে মোৰ ছোৱালীয়ে ইনভাইট কৰিলে। আমি ইণ্ডিয়ান ডিছকে খালোঁ। তেওঁ খুব তৃপ্তিৰে খাই এটা কথাকে আমাক ক'লে, আমি হেনো ইণ্ডিয়ানবোৰ খুব অতিথিপৰায়ণ। মই ইণ্ডিয়ান মানুহবিলাকক খুব ভাল পাওঁ। মই ইণ্ডিয়ালৈ যাওঁতে কাশ্মীৰ, দিল্লী, চেন্নাই, বাংগালোৰ, ৰাজস্থান আদি ঠাইবোৰলৈ গৈছিলোঁ। ইণ্ডিয়ান কালচাৰ, কাষ্টম, জুৱেলাৰী, ফুড, ড্ৰেছ আদিক লৈ মই মোহিত হৈ পৰিছিলোঁ। ইণ্ডিয়ানছবোৰ বেছ হাৰ্ডৱৰ্কিং লোক। দিল্লীৰ পৰা আগ্ৰালৈ গৈ মোৰ খুবেই ভাল লাগিল। আগ্ৰাৰ তাজমহল দেখি খুবেই আপ্লুত হৈছিলোঁ। মমতাজৰ প্ৰতি শ্বাহজাহানৰ ইমান ভাল পোৱা, তাৰেই প্ৰেমৰ চানেকি দেখি তবধ মানিছিল আৰু কৈছিল, ইট ৱাজ ডিভাইন লাভ, ভেৰি আমেজিং। আকৌ হিমালয় চিমলালৈ গৈ তাৰ নৈসৰ্গিক সৌন্দৰ্য দেখি তেওঁ অতিশয় মুগ্ধ হৈ পৰিছিল। এটা শীতৰ ডিচেম্বৰত এঞ্জেলিনাই ইজিপ্তৰ ছুডানলৈ উৰা মাৰিছিল। তাত তেওঁ WHO-ত জইন কৰিছিল। ছুডানখন ইজিপ্তৰ দক্ষিণত থকা এখন দেশ। ইয়াৰ কাষৰীয়া দেশবোৰ হ'ল উগাণ্ডা, লিবিয়া, চেণ্ট্ৰেল আফ্ৰিকেন ৰিপাব্লিক আৰু দক্ষিণৰ ফালে আছে ৰেড চি। অতি সুন্দৰ ইয়াৰ চিনিক বিউটি। সূৰ্যাস্তৰ মনোৰম দৃশ্য। তাকে মানুহবিলাকে খুব অনুভৱ কৰে। সমগ্ৰ পৃথিৱীখন ভ্ৰমণ কৰি 6 জুন 2019ত এঞ্জেলিনাই নিজৰ দেশ কানাডালৈ ঘূৰি আহে।
ইমান বছৰৰ পাছত তেওঁ স্বদেশলৈ ঘূৰি অহাত সকলোৱে খুব আনন্দিত হৈছিল। কিন্তু তাৰ মাজতে সেই অভাৱনীয় ঘটনাটো ঘটিছিল। উভতি অহাৰ পাছতে তেওঁ হঠাতে এটা বুকুৰ বিষ অনুভৱ কৰিছিল। হঠাৎ যেন নিষ্ঠুৰ নিয়তিয়ে তেওঁক প্ৰতাৰণা কৰিলে। তেওঁ এখন স্থানীয় হাস্পতালত ভৰ্তি হ'ল আৰু সকলো পৰীক্ষা নিৰীক্ষাৰ পাছত জানিব পৰা গ'ল যে তেওঁৰ সোঁফালৰ ব্ৰেষ্ট কেঞ্চাৰ হৈছে। বজ্ৰৰ দৰে কঠিন মনা এঞ্জেলিনাই এক অবুজ বেদনাত ম্ৰিয়মান হৈ পৰিল। তাৰ পাছত তেওঁ তেওঁৰ ডাক্তৰ জীয়েকৰ লগত আলোচনা কৰি আমেৰিকাতে চিকিৎসা আৰম্ভ কৰিলে। 6 মাহ চিকিৎসা কৰি তেওঁ সুস্থ হৈ নিজ গৃহ কানাডালৈ গুচি আহিল। কানাডালৈ আহি তেওঁ এটা সৰু ফ্লেটত থাকিব লৈছিল। ইমানখিনি শাৰীৰিক যন্ত্ৰণাৰ পাছতো তেওঁ হতাশ হোৱা নাছিল। তেওঁ কৈছিল, লাইফ ইজ এন ইণ্টাৰেষ্টিং জাৰ্ণি। প্ৰতিটো পৰিস্থিতিকে হাঁহিমুখে গ্ৰহণ কৰিব লাগে। লাহে লাহে মোৰো কানাডা এৰিবৰ হ'ল। মই স্বদেশলৈ ঘূৰি অহাৰ কথাটো এঞ্জেলিনাক জনোৱাত তেওঁ এটা হুমুনিয়াহ কাঢ়ি ক'লে, যাবতো লাগিবই, মাথো আমাৰ মাজত কিছুমান মধুৰ স্মৃতি ৰৈ থাকিব, হয়তোবা চিৰদিন। এনেকৈ কৈ তেওঁৰ দুচকু সেমেকি উঠিছিল। তেতিয়া সূৰ্যাস্তৰ সময়। এঞ্জেলিনাৰ মুখখন সূৰুজৰ ৰশ্মিত আৰু বেছি উজ্জ্বল হৈ পৰিছিল। শেষবাৰৰ বাবে তেওঁ মোক সাৱটি ধৰি কৈছিল, ডু নট ফৰগেট মি, টেক কেয়াৰ। সেয়ে আছিল এঞ্জেলিনাৰ লগত মোৰ শেষ দেখা দেখি। কাৰণ পিছদিনাই মই মোৰ দেশলৈ ইণ্ডিয়ান এয়াৰলাইন্সৰে উৰা মাৰিম। আহি থকাৰ সময়ত এখন মুখেই বেছিকৈ মনত পৰিছিল। সেয়া হৈছে এঞ্জেলিনা। এইগৰাকী মহিয়সী নাৰী অকল মোৰ জীৱনতে নহয়, সকলো নাৰীৰ কাৰণেই এটা অনুপ্ৰেৰণা হৈ থাকিব। এঞ্জেলিনাক এৰিবৰ সময়ত শেষবাৰৰ বাবে তেওঁক সাৱটি ধৰি কৈছিলোঁ, এঞ্জেলিনা, ইউ আৰ দি গ্ৰেট, মে গড ব্লেছ ইউ, লং লিভ এঞ্জেলিনা। ধন্যবাদ।